হাজবেণ্ডে এইক মানে তলত থৈ আহিছে, আহি পেলাই মোক কৈছে তোমাৰ কাৰণে আজি ছাৰপ্ৰাইজ এটা আছে নহয়, হাঁহি হাঁহি কৈছে আৰু। মই কৈছোঁ কি ছাৰপ্ৰাইজ? তেতিয়া কৈছে যে হেৰি মায়ে তোমাৰ কাৰণে পায়স বনাই থৈছে বোলে। সেইবুলি যেতিয়া কৈছে মানে মোৰ মানে একদম হুকে খুন্দা মাৰি থৈছে, যেতিয়া হাঁহি হাঁহি ভিডিঅ' বনাই থাকোঁ সদায়, সেইকাৰণে মানুহে ভাবে যে সিহঁতৰ জীৱনত একো দুখেই নাই, মানে অকল হাঁহি ফূৰ্তি কৰি থাকে, জীৱনটো মানে সিহঁতৰ বহুত সুখৰ বহুত স্মুথ এটা লাইফ আমাৰ বুলি চব ভাবে। কিন্তু আমি জীৱনটো কেনেকৈ জীয়াইছোঁ, কেনেকৈ কি কৰিছোঁ সেইটো কেৱল আমি জানো। আমাৰ জীৱনটো বহুত দুখ কষ্ট আছে, বহুত কথা আপোনালোকৰ সৈতে ক'বলৈ আছে, কিন্তু সেইবিলাক কথা মই এতিয়া ভিডিঅ'ত শ্বেয়াৰ কৰিব নোৱাৰোঁ। বহুত কথা আপোনালোকৰ সৈতে মই ক'ব নোৱাৰোঁ, মানে যিবিলাক কৈছে তেওঁলোকৰ নাম এতিয়া মই মেনশ্যন নকৰোঁ, আৰু পিছত যদি দৰকাৰ হয় মই তেওঁলোকৰ নামো মেনশ্যন কৰিম। আচলতে মেণ্টেলি মানে বহুত বেছি হাৰেছমেণ্ট দি আছে মানে হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু আজি আমি এফালে গৈ আছোঁ, মানে দুলীয়াজান গৈ আছোঁ। এই ভাগৰ বহুত দিন হৈ গ'ল হেল্থ চেকআপ কৰা নাই, 9 মাহ যিহেতু কমপ্লিট হৈ গ'ল, সেইকাৰণে আৰু 9 মাহত যিহেতু ভেকচিনো দিবলৈ হৈছে, সেইকাৰণে ভাবিছোঁ ভেকচিনটো দিয়াৰ আগতে এই ভাগৰ এবাৰ হেল্থটো চেকআপ কৰি লওঁ। তাৰপিছত তাইৰ ৱেট চুৱেটবিলাকো কি হ'ল কি কথা একো গমেই পোৱা নাই, যিহেতু সেই ভেকচিনেশ্যন দিবলৈ যাওঁতেই তাইক চেকআপ কৰা হৈছে। আৰু এতিয়া তাই বাৰু একো প্ৰব্লেম নাই হোৱা, মানে জ্বৰ চৰ্দি একো হৈ থকা নাই বৰ্তমান সময়লৈকে, কিন্তু তথাপিতো যাওঁ এবাৰ সুধি আহোঁগৈ। আৰু যিহেতু এতিয়া 10 মাহৰ পৰা মানে কি খুৱাব লাগিব, কি খুৱাম মানে ভলিউমটো কমাই দিয়া, সেইখিনিতো একো গমেই পোৱা নাই এতিয়ালৈকে। এনেই আন্দাজতে মানে ভিডিঅ' চাই মেলিহে খুৱাই মেলি থকা হৈছে। এতিয়া মাছ মাংস সেইবিলাকো মানে কণী চণী সেইবিলাক কিছুমানেতো দিছে খুৱাই, কিন্তু মই এতিয়ালৈকে সেইবিলাক বস্তু একো খোৱা নাই, যিহেতু ডক্টৰক আগতে সুধি ল'ব লাগিব, নহ'লে ভয় লাগে পটককৈ খুৱাই দিবলৈ। এতিয়া সেইখিনি কথাকে সুধি আহোঁগৈ আৰু কি খুৱাম কি নোখুৱাম। চ' আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আমাৰ ধুনু একদম ফুফু যায়। এইফালে এজন আহিছে আৰু এইফালে এজনী আমাৰ দেহা কিবা এটা ক'বা নেকি তুমি? হাই হেল্ল' কিবা এটা ক'বা নেকি? নাই নকয়, এতিয়া একো নকয়, এতিয়া অকল ফুফু যায় আৰু এইজনী আইঅ'। আৰু আজি দিনটো এনেদৰে খুব ধুনীয়াকৈ আৰম্ভণিটো কৰিছিলোঁ, কিন্তু কোনে জানে দিনটোৰ শেষত কি হয়গৈ, ভালেই হয়নে বেয়াই হয়নে। আৰু আজি আপোনালোককো সৈতেও বহুতখিনি কথা শ্বেয়াৰ কৰিবলগীয়া আছে মোৰ, সেইখিনি কথা আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চালে গম পাব। আৰু এইফালে আমি আহি পাই গ'লোহি দুলীয়াজান, এই যিহেতু কৈছোঁ হেল্থ চেকআপত আহিছোঁ বুলি, চ' আহি আমি পাই গ'লোহি। আৰু লগতে আজি তাইক মানে ভেকচিনেশ্যন দিয়াৰ কথা নাছিলে, কিন্তু তথাপিতো তাই যিহেতু আগৰ মানে ভেকচিন দুটা ৰৈ গৈছিলে দিবলৈ, সেইকেইটাও আজি দি ল'লোঁ। আৰু এইফালে আহি পাই আলফুলৰ উৎপাত দেখিছেনে বাৰু? 1 ছেকেণ্ড তাই মানে আহি লগালগ সাৰ পালেই ইয়াত সোমোৱাৰ লগালগ, তাৰপিছত ইমানেই মানে উৎপাত কৰিছে, ইটো লাগে বস্তু সিটো লাগে, একেডোখৰ জেগাতে ৰখিয়ে নাথাকে। আৰু এইফালে চব দেউতাকৰ লগত তাই বস্তু টনাত পূৰা বিজি হৈ গৈছে, দেখিছেনে? মই এতিয়া মানে ভইচ অভাৰটো দিবলৈ আহিলোঁ যে, এয়া দেখিছে নহয়, লাগি গ'ল তাইৰ উৎপাত। এতিয়া অলপ আগলৈকে ধুনীয়াকৈ খেলি আছিলে, কিন্তু এতিয়া মোক নিদিয়ে মানে। ৰ'বা মোৰ হৈ গ'ল। এইফালে তাই বেজি ল'লে, তাৰপিছত কান্দি আছে তাই, দেখিছেনে? কান্দিছিলা তুমি? এখন নুচুবা দেহা, এখন দিদি, এখন পাপাৰ ভাগৰ হয় দিদি, পাপা এখন পেলালে দেই, এটা ওলাইছে ইয়াত। এই আৰু আমি এতিয়া আহিলোঁ, আমি পালোহি অইল মাৰ্কেট, দুলীয়াজান অইল মাৰ্কেটত সোমাইছোঁহি। আৰু ৰাতিপুৱা আমি একোৱে খাই অহা নাই, মানে একো খাবলৈ সময় নহ'লে, যিহেতু 2টালৈকে থাকিব বুলি কৈছিলে, সেইকাৰণে আহিলোঁ। আৰু এই মাত্ৰ এক ভেকচিন দি আনিলোঁ, মানে ভেকচিন দিম বুলি দিয়াৰ কথা নাছিলে, কিন্তু আমি তাইৰ মানে 6 মান্থৰ ভেকচিন 7 মান্থৰ যিটো মানে ফ্লু ভেকচিনটো আমি দিয়া নাছিলোঁ, মানে বাইদেউ মানে নাথাকে, সেইকাৰণে আচলতে তাক লগ পাবলৈ অকণমান দিগদাৰ হয় কাৰণে আমি দিয়া নহ'লে। আৰু আজি বোলো সেইটো কাৰণে ফ্লু ভেকচিনটো আৰু টাইফইডটো দি ল'লোঁ। টাইফইডটো যিহেতু 9 মান্থত দিয়ে, সেই দুটা তেনেকৈ মিলাই পেলাই আমি এতিয়া আজি দি আনিলোঁ। এইগৰাকী একদম কৈ গ'লগৈ মানে কান্দি সেই তেতিয়া যেতিয়া খুচিছে, মানে খুচোতে নাকান্দে, তাতকৈ অলপ পাছত মানে একদম ফ্লেট হৈ দিলে আৰু পৰি দিলে ঠাচকৈ, তাৰপিছত একদম কান্দিলে। সেইকণ সময় এনেই 2 মিনিটমান সময় কান্দিলে, বেছিকৈ দিছা নি? 2 মিনিটমান মানে কান্দিলে, আৰু তাৰপিছতে তাই ঠিক হৈ গ'ল। তাৰপিছত তাই একদম চবক চাদা দি থৈ আহিছে আকৌ দেই। দেহা তুমি কান্দিছিলা যে, এতিয়া এই জাষ্ট ভেকচিন দি আনিছে বুলি কোনে ক'ব বাৰু? এজনীক চাওকচোন, এতিয়া ঠিকেই আছে তাই। আৰু সেইফালে দেউতাকে এই কাৰণে খানা বনাইছে, মৌটো ক'ৰপৰা সোমালে ন?
আৰু আমিও কিবা এটা খাই লওঁগৈ বোলো অকণমান একদম পেট চেট পুৰি গৈছেগৈ মানে তাতে গৰমত একো এটা খোৱা নাই মানে পানী খাই খাই আছোঁ আৰু এইফালে তাই খানাটো বনাইছে এই খানাটো খাই লওক তাৰপিছতে আমি খামগৈ ন দেহা তোমাক আজি বেজি দি দিছিলে দেহা মানুহ খুচি দিছিলে এনেকৈ এনেকৈ এইডোখৰতে এনেকৈ এনেকৈ খুচি দিছিলে এইডোখৰতে খুচি দিছিলে তোমাক মামা খুচি দিছিলে আকৌ মামাজনী আইঅ' মোৰ মমৰ লগৰজনী আইঅ' কান্দি আছে কৈ গৈছেগৈ দেহা তেনেকৈ কান্দিছিলা তুমি মাকৰ নিচিনা একেই কান্দন আৰু লগতে এইকেইটা আইৰণ দিছে খাবৰ কাৰণে যিহেতু মোৰ ভাগৰ হিমগ্ল'বিন ই ডিজিজ আছে সেইকাৰণে এই মানে সেইবোৰ টেষ্ট কৰিব লাগিব 1 yearত সেইবিলাকো লিখি মেলি দিছে সেইবিলাক কথা আৰু এইফালে আলফুলৰ মাতটো শুনিছেনে বাৰু আপোনালোকে তাই মোক ভইচ অভাৰ দিবলৈ নিদিয়ে ফোনটো লাগে তাইক অ' মাই গড আৰু আমি এইফালে এতিয়া আহিছোঁ খাবৰ কাৰণে যিহেতু বহুত বেছি ভোক লাগিছে আৰু একো আঙুলটো কামুৰি দিছে বহুত বেছি ভোক লাগিছে একো খাই নাহিলোঁ দেহা প্লিজ নকৰিবাচোন আৰু এতিয়া আমি খাই মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেখিছেনে আলফুলে মোক ভইচ অভাৰ দিবলৈ নিদিয়ে দেহা কি হ'ল কেনে এনেকুৱা ৱা দেখিছে এতিয়া খেলি আছিলে তাই লগালগ বেলেগ হৈ গ'ল মামা ৰ'বা না এয়া আমি খাবলৈ লৈছোঁ আপোনালোকে এতিয়া আলফুলৰ কথাবিলাককে শুনি থাকক মোৰ ভইচ অভাৰ দিবলৈ নিদিয়ে দিয়া তুমি দিয়া ভইচ অভাৰ দিয়া লওঁ একদম মানে ড্ৰামা কুইন হয় দেই তাই কিন্তু সঁচা সঁচাকৈ কন্দা নাই আপোনালোকে ভাবিব তাই সঁচাকৈ কান্দিছে বুলি নাই কন্দা কিন্তু তাই সেইবিলাক চব এক্টিং কৰি আছে আৰু এইফালে মই যি লৈছিলোঁ মানে খাবলৈ ডোচা মই জীৱনত খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খাইছোঁ নিজে বনাই খাই পাইছোঁ কিন্তু মই এনেকৈ গৈ ক'ৰবাত খাই পোৱা নাই ফাইনেলি ধুলিগড়ৰ পৰা অলপমান পৰিত্ৰাণ পাম আহি পেলাই ঘৰ পালোহি ঘৰৰ আগত এয়া ৰাস্তাৰ কাম পূৰা চলি আছে ইমানেই বেছি ধূলি সেইফালে ধূলিখিনি দেখিছে নহয় কেনেকৈ উৰিছে মাই গড এতিয়া আমাৰ ঘৰ সেইটো ঘৰ পালোহি মোৰ গোটেই কেমেৰাটো ব্লাৰ হৈ কি লাগিলে তেলেই লাগিলে হ'ব কিমান সেইটো আমাৰ ঘৰ পালোহি আৰু এইফালে এইবোৰ ধূলি চাওকচোন হে ৰাম কেনেকৈ নামিম কেনেকৈ যাম সেইটো ঘৰ পালোহি আমি আপোনালোকক আকৌ লগ পাই আছোঁ এজনী শুনে টোপনি গ'ল চিভিল ড্ৰেছত আহি গ'ল তাই নিজৰ হেল্ল' এভৰিৱান ঘৰ আহি পালোহি অলপ সময় হৈ গ'ল আহা আৰু এতিয়া আলফুল হৈ আছে সেইকাৰণে ভাবিলোঁ আজি কিবা মনটো অকণমান ভাল লাগি থকা নাই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতেই মানে অকণমান কথা পাতোঁ বুলি ভাবিলোঁ সেইকাৰণে তাইও হৈ আছে বোলো অকণমান সময় পাইছোঁ যেতিয়া আপোনালোকৰ সৈতে অকণমান কথা পাতোঁ যিহেতু বহুত দিন হৈ গ'ল একো তেনেকৈ কথা পতা নহয়েই আপোনালোকৰ সৈতে আৰু আজি মানে আহি পালোঁহি তাৰপিছত আহি পাই মানে কিছুমান আচলতে কথা মানে এনেকৈ শুনিবলৈ পালোঁ সেইখিনিকে মই বোলো আপোনালোকক কওঁ আগৰবাৰ যে ভিডিঅ'টো দিছিলোঁ কান্দি কান্দি ভিডিঅ'টো বনালোঁ সেইটো কাৰণেও আচলতে কিছুমান কথা শুনিবলগীয়া হৈছে তাকো আপোনালোকৰ সৈতে বোলো শ্বেয়াৰ কৰোঁ তাৰপিছতে মনটো কিবা এটা ভাল লাগি থকা নাছিলে আচলতে সেইকাৰণে বোলো কথাখিনি আপোনালোকৰ সৈতে কওঁ মানে হাঁহি হাঁহি ভিডিঅ' বনাই থাকোঁ সদায় সেইকাৰণে মানুহে ভাবে যে সিহঁতৰ জীৱনত একো দুখেই নাই মানে অকল হাঁহি ফূৰ্তি কৰি থাকে জীৱনটো মানে সিহঁতৰ বহুত সুখৰ বহুত স্মুথ এটা লাইফ আমাৰ বুলি চবে ভাবে কিন্তু আমি জীৱনটো কেনেকৈ জীয়াইছোঁ কেনেকৈ কি কৰিছোঁ সেইটো কেৱল আমি জানো আমাৰ জীৱনটো বহুত দুখ কষ্ট আছে বহুত কথা আপোনালোকৰ সৈতে ক'বলৈ আছে কিন্তু সেইবিলাক কথা মই এতিয়া ভিডিঅ'ত শ্বেয়াৰ কৰিব নোৱাৰোঁ বহুত কথা আপোনালোকৰ সৈতে মই ক'ব নোৱাৰোঁ মানে যেতিয়া মই ক'ব পৰা মই কেতিয়া সেইখিনি কথা কম নিচিনা লাগি থাকে যেতিয়া মানে মই আপোনালোকক ক'ব পৰা হ'ম তেতিয়া সেইখিনি কথা আপোনালোকৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিম কিন্তু এতিয়া কিছুমান কথা মানে এনেকুৱা কিছুমান কথা শুনিবলৈ পাইছোঁ মানে ভিডিঅ'টো কান্দি কান্দি মানে যিটো ভিডিঅ' বনালোঁ কান্দি কান্দি বনোৱাৰ কাৰণে মানে মানুহে কিছুমান কথা কৈছে আৰু ভিডিঅ'টো কান্দি কান্দি বনোৱাৰ কাৰণে মানে কি ক'ম আৰু মানে সেইটো সময়ত মোৰ কেলৈ কান্দিলোঁ কি কান্দিলোঁ মই ভিডিঅ'টো আপোনালোকে গম পাইছেই কি কাৰণে কান্দিছিলোঁ ফাৰ্ষ্ট কথাটো হ'ল কি আৰু লগতে কি কৈছে মানে মায়ে পায়স বনালে বুলি যে ক'লোঁ সেইটো মানে শাহুৱে পায়স বনালে বুলি ক'ব দিছিলে মই এতিয়া শাহুক এতিয়া মই মা বুলি ভাবি পেলাই মা বুলি ক'লোঁ সেইটো কাৰণেও এতিয়া বহুত মানুহে মানে কৈছে আৰু শাহু বুলি নক'লোঁ যে মায়ে পায়স বনালে বা মাৰ কথাটো ভালকৈ নক'লোঁ হেনো ভিডিঅ'ত মই সেইটো কাৰণে মানে মানুহে মানে সেইটোতো মানে কথা শুনাইছে মানে মাৰ কথা বেয়াকৈ বা মানে ভালকৈ নোকোৱাৰ কাৰণে তাৰপিছতে মেইন কথাটো হ'ল কি মোৰ সেইটো সময়ত এনেকুৱা এটা ছিটুৱেশ্যনে নাছিলে যে মই কথাখিনি আপোনালোকৰ সৈতে ক'ব পাৰোঁ মানে মোৰ ইমান বেছি দুখ লাগিলে ইমান বেছি ইম'চনেল হৈ গ'লোঁ মই মানে ভিডিঅ'ত মই কি কথা কৈছোঁ কি নাই কোৱা মই নিজে গম নাপাওঁ আচলতে ৰিয়েল লাইফতো বেলেগ আৰু ৰিয়েল লাইফতো বেলেগ হয় যিহেতু আৰু
আৰু ভিডিঅ'টো আধা কৰি থাকোঁতে এইফালে আলফুল সাৰ পাই পিনে কান্দিলে, তাই অকণমান আমনি কৰিলে। তাই যিহেতুকে আজি ভেকচিন লৈ আহিছে সেইকাৰণে অকল মোকে বিচাৰি আহিছে মানে অথনিৰ পৰা। সেইকাৰণে আহি পিনে আকৌ মই তাইক অকণমান খুৱাই মেলি ল'লোহি। তাৰপিছতে ভিডিঅ'টো অথনি আধা যিহেতু কোৱা হ'ল, আৰু অথনি মই যিহেতু সেইটো সময়ত বহুত বেছি ইম'চনেল হৈ আছিলোঁ ভিডিঅ'টো কৰা টাইমত, সেইটো সময়ত মগজত যি কথা আহিলে সেইখিনিয়ে কথা ক'লোঁ। আৰু মেইন কথাটো হ'ল কি, মই যেতিয়া মানে প্ৰথম মানে ৰাতিপুৱা সময়ত যেতিয়া গাটো ধুই পিনে মই আহিছোঁ, আহোঁতে মানে হাজবেণ্ডে এইক মানে তলত থৈ আহিছে, আহি পিনে মোক কৈছে তোমাৰ কাৰণে আজি ছাৰপ্ৰাইজ এটা আছে নহয়, হাঁহি কৈছে। আৰু মই কৈছোঁ কি ছাৰপ্ৰাইজ? তেতিয়া কৈছে যে হেৰি মায়ে তোমাৰ কাৰণে পায়স বনাই থৈছে বোলে। সেইবুলি যেতিয়া কৈছে মানে মোৰ মানে একদম হুকে খুন্দা মাৰি থৈছে। যেতিয়া মানে কৈছে মায়ে পায়স বনাই থৈছে বুলি, মোৰ তেতিয়া মানে ইমানেই বেছি দুখ লাগিছে মানে মই বুজাব নোৱাৰোঁ মানে মোৰ কেনেকুৱা লাগিছিলে। তাৰপিছত মই লগালগ মানে ফোনটো লৈছোঁ, মোৰ সেই চকু পানী লগালগ ওলাইছে। যেতিয়া কৈছে কথাটো মোৰ লগালগ চকু পানী ওলাইছে। তাৰপিছত সি কৈছে তুমি কান্দিছা যে বুলি কৈছে। মই নাই কন্দা, চকুটো বোলে এতিয়া হেৰি মুখত ফেচ ৱাছ কৰিছিলোঁ যে চকুত সোমাই গ'ল বোলো। সেইবুলি কৈ মেলি মই তাক লগালগ ওপৰলৈ গুচি গৈছোঁ। আহিছোঁ ওপৰত আহি পিনে মানে মই সেই কথাটো ক'বলৈ আহিছিলোঁ যে মানে মোক মানে মাহঁত নাই, কি হ'ল এই মা আছে আৰু এইজনী মায়ে মানে মোৰ কাৰণে ৰাতিপুৱাই মানে পায়স বনাইছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, চাকি জ্বলাইছে। সেইটো কথা ক'বলৈ গৈছিলোঁ, কিন্তু কথাখিনি কৈ মানে সেই কথাটো ক'বই নোৱাৰিলোঁ মানে মোৰ ইমান বেছি দুখ লাগিলে। এতিয়া মানুহে সেই কথাটোতো যে নক'লোঁ, সেই কথাটোৰ কাৰণে মানুহে এতিয়া মোক উল্টাকৈ বুজিছে মানে যে মই মানে নিজৰ ঘৰখনৰ কথাহে কৈ থাকিলোঁ, এইখন ঘৰৰ কথা হেনো মই নক'লোঁ ভালকৈ। এতিয়া সেইখিনি কথা মানুহে মানে মোক কৈছে, আৰু মানুহে কোনে কৈছে মই সেইটো কথা ক'বলৈ নাযাওঁ ভিডিঅ'ত। দৰকাৰ হ'লে ক'ম, যদি কোনে কৈছে দৰকাৰ হয় পিছত, তেতিয়া মই জনাম কোনে কৈছে কথাটো। এতিয়া বৰ্তমান সময়ত মই নজনাওঁ, বৰ্তমান সময়ত সেইখিনি কথা মই জনাবলৈ বিচৰা নাই যিহেতু। তাৰপিছতে কথাটো হ'ল কি, মানে মোৰ বহুত বেছি দুখ লাগিছে এইটো কাৰণে যে মানে মই যিটো কাৰণে আচলতে মোৰ দুখ লাগিলে, ইম'চন মানে বেছিকৈ ইম'চনেল হৈ গ'লোঁ, সেই কথাটোৰ কাৰণে মই ইম'চনেল হৈছিলোঁ। আৰু লাষ্টত গৈ পিনে এতিয়া মোক সেইটো কথাৰ কাৰণে মোক এতিয়া দুখ দিছে, মই হেনো ঘৰখনৰ কথা ভালকৈ নক'লোঁ বুলি। আৰু লগতে মায়ে যেতিয়া মোৰ কাৰণে চাকি জ্বলাইছে, ধূপ জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত, মই তাৰো এটা ক্লিপছ মই থৈছিলোঁ। কিন্তু সেইটো ক্লিপছো মোৰ মানে কি চাথ দিব নালাগে যে ভগৱানে চাথ নিদিলে, সেই ক্লিপছটো মোৰ ডিলিট হৈ গ'ল। মানে মোৰ বস্তু বহুত ফাইলত বহুত বেছি বস্তু ডিলিট কৰোঁতে মানে সেইটো ক্লিপছ নাই মানে। মই তেতিয়া মানে সেইটো কথাও জনাম বুলি ভাবিছিলোঁ যে চাওক মানে এনেকৈ শাহু মায়ে মানে কেনেকৈ মোক বাৰ্থডে বুলি মানে এনেকৈ প্ৰাৰ্থনা কৰিছে। আৰু যেতিয়া মানে কৈছে নাই, তেতিয়া মই তাৰ আগত কৈছোঁ মানে হাজবেণ্ডৰ আগত যে গাখীৰ দেখোন নাছিলেই, কেনেকৈ মায়ে পায়স বনালে। তাৰপিছতে কৈছে পাপাই আনিলেগৈ চাগে। সেইটোও মানে বেয়া লাগিছে যে ৰাতিপুৱাই গৈ মেলি আকৌ পাপাই মোৰ কাৰণে পায়স আনিছে, কি মানে গাখীৰ আনিছেগৈ পায়স বনাবৰ কাৰণে। মায়ে মোক বাৰ্থডে বুলি গম পায় মানে মোৰ ইমান মানে মনটো ভাল লাগিছে মানে বুজাব পৰা নাই মানে সেইটো মন মোৰ কেনেকুৱা লাগিছে। কিন্তু এটা মানুহে যোনে যি কয় কৈ থাকিবলৈ দিছোঁ, যোনে যি ভাবে ভাবক, আচলতে সেইটোৱে কথা আছিলে। মোৰ সেই ভিডিঅ'ত যেতিয়া কথাখিনি কৈছোঁ তেতিয়া কথাখিনি কওঁতে মোৰ উল্টা পুল্টা হ'ল। আৰু এতিয়া সেইটো কাৰণে যোনে যি ভাবে ভাবি থাকক, মই একো ক'বলগীয়া নাই। আৰু যোনে তেনেকৈ কথাবিলাক কৈছে তেওঁলোকৰ নাম এতিয়া মই মেনশ্যন নকৰোঁ, আৰু পিছত যদি দৰকাৰ হয় মই তেওঁলোকৰ নামো মেনশ্যন কৰিম। আচলতে মেণ্টেলি মানে বহুত বেছি হাৰেছমেণ্ট দি আছে মানে কিছুমান মানুহে, সেই মানুহখিনিৰ কথা মই এতিয়া নকওঁ। আৰু মানুহৰ জীৱনত মানে মোক অকল হাঁহি ভিডিঅ' বনাই থাকোঁ কাৰণে মোৰ জীৱনটো অকল সুখেৰে উপচি পৰা নাই, সুখত মই থকা নাই। সেইটো কথাও আপোনালোকক জনাওঁ। চব মানুহৰ জীৱনতে আচলতে সুখ দুখেৰে মানুহৰ এখন জীৱন, এখন সংসাৰ মানুহৰ চলি থাকে। আপোনালোকৰ আগত দুখখিনি প্ৰকাশ নকৰোঁ, কিয়নো হাঁহি পজিটিভিটিখিনি শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ। মানে দুখেৰে কথাখিনি ক'লে এটা নিগেটিভ ইম্পেক্ট পৰে, সেইকাৰণে আচলতে নিগেটিভিটিখিনি শ্বেয়াৰ নকৰি এটা সুখৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ, সেইটোৱে কথা আচলতে। আৰু বহুত বেছি দীঘলীয়া নকওঁ আজি ভিডিঅ'টো। আজি ভেকচিন লৈ আহিলে, চ' আজি ভিডিঅ'টো ইমানতে আপোনালোকৰ পৰা সমাপ্ত কৰিছোঁ, মানে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আৰু আজিৰ কথাখিনিতো চাগে মানুহে কিবাকিবি কথা ক'বলৈ আছেই, চ' মানুহে কোৱা কথাটো মানুহে কৈয়ে থাকিব ভাই। চ' সেইবিলাক কথাত আৰু মাথা নামাৰোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে মোক আগতে যেনেকৈ মৰম দিছে তেনেকৈ সকলোৱে মৰম দি যাব। আপোনালোকৰ আশীৰ্বাদ বহুত বেছি প্ৰয়োজন, আপোনালোকৰ আশীৰ্বাদ। আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে অনাগত দিনবোৰ আমাৰ সুখৰ হয়, তাৰে কামনা কৰিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।